তেজপুৰত আজি মদ ড্ৰাগ জুৱাৰ অবাধ প্ৰসাৰ আৰু মদৰ বিক্ৰী বৃদ্ধি চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে ছাত্ৰ সংগঠন AIDSO আৰু মহিলা সংগঠন AIMSSৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ 12 বজাত দুয়োটা সংগঠনৰ বহুতো কৰ্মী সমৰ্থক হেমবুঢ়া হলৰ প্ৰাংগণত সমবেত হৈ এক প্ৰতিবাদী মিছিল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে। মদ ড্ৰাগ জুৱাৰ অবাধ প্ৰসাৰ বন্ধ কৰক, ড্ৰাগছ সৰবৰাহ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, মদৰ বিক্ৰী বৃদ্ধি চৰকাৰী নিৰ্দেশনা বাতিল কৰক, মদৰ লাইচেন্স দিয়া বন্ধ কৰক আদি শ্লোগানেৰে বিক্ষোভকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে। বিক্ষোভ চলি থকা অৱস্থাত জিলা আয়ুক্তৰ প্ৰতিনিধি উপস্থিত হৈ জিলা আয়ুক্তৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰ বিক্ষোভকাৰীসকলৰ পৰা গ্ৰহণ কৰে। স্মাৰক পত্ৰখনত উল্লেখ কৰা হয়, মদ ড্ৰাগ জুৱাৰ অবাধ প্ৰসাৰে আমাৰ জিলাখনত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশেষকৈ চহৰৰ দাঁতিকাষৰীয়া গাঁও অঞ্চলসমূহত মাদক দ্ৰব্য কেঞ্চাৰ সদৃশ হৈ পৰিছে। এই পৰিস্থিতিত প্ৰশাসনে কঠোৰভাৱে দমন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। এনেকি চৰকাৰেও এই পৰিস্থিতিত কঠোৰভাৱে দমনৰ যি পদক্ষেপ ল'ব লাগে তাৰ সলনি মদৰ বিক্ৰী বৃদ্ধিৰহে নিৰ্দেশ দিছে, যিটো অতি আশ্চৰ্যজনক। এই ভয়ংকৰ পৰিস্থিতিৰ সংগঠনৰ পক্ষৰ পৰা দৃঢ়তাৰে দাবী জনোৱা হয় যে অতি শীঘ্ৰেই চৰকাৰে এই নিৰ্দেশনা বাতিল কৰক আৰু মদ ড্ৰাগছ কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজ বিৰোধী চক্ৰবোৰ উৎখাত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক। আজি ক্ৰমবৰ্ধমান মদ ড্ৰাগছ ভাং জুৱা প্ৰত্যেকদিন প্ৰসাৰ হৈ আছে আৰু যাৰ প্ৰভাৱ আজি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওপৰতো পৰি আছে। সৰু সৰু স্কুলীয়া ল'ৰা ছোৱালীও আজি ড্ৰাগছত আসক্ত হৈ আছে। এইটো আমি পৰিলক্ষিত কৰিছোঁ চহৰৰ যি পাৰ্শ্বৱৰ্তী অঞ্চল, এই চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলবিলাকত আজি মদ ড্ৰাগছৰ এইটো এটা ঘাটলৈ পৰিণত হৈছে। মদ ড্ৰাগছ এতিয়া এই অঞ্চলবিলাকৰ এটা কেঞ্চাৰ ৰূপ এনেকুৱা লৈছে। ফলত আমি ভাবোঁ এই যি মদ, এই যি ড্ৰাগছ, এইটো অত্যন্ত ক্ষতিকাৰক সমাজৰ কাৰণে নহয়, এই গোটেই সভ্যতাটোক ধ্বংস কৰাৰ কাৰণে। এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰভাৱে তাক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল'ব লাগে। আমি অলপ দিনৰ আগত লক্ষ্য কৰিছিলোঁ প্ৰশাসনে এই ড্ৰাগছৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা লৈছিল। আমি সকলোৱে চাই আমি অলপমান আশান্বিত হৈছিলোঁ। আমি আশা কৰিছিলোঁ যে এই ড্ৰাগছৰ এই কেঞ্চাৰ সমাজৰ পৰা নিৰ্মূল হ'ব। কিন্তু বাস্তৱত যিটো আজি দেখা গৈছে যে ক্ষমতাসীন চৰকাৰে আমাৰ ৰাজ্য চৰকাৰে মদ বৃদ্ধিৰ ক্ষেত্ৰত যি নিৰ্দেশনা, এইটো অত্যন্ত হতাশজনক।